ॐ श्रीगणेशाय नमः। নমস্কাৰ তাৰা সীতাৰাম জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই পবিত্ৰ পূৰ্ণিমা তিথিত গ্ৰহৰ অৱস্থানে আপোনাৰ জীৱনত কি প্ৰভাৱ পেলাব সেয়া জানিবলৈ আমি সাজু। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত আপোনাৰ মতামত নিশ্চয় জনাব। আজি মঙলবাৰ ২০২৬ চনৰ ৩০ জুন। আজি জ্যেষ্ঠ মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথি। পূৰ্ণিমা তিথি আধ্যাত্মিক শান্তি আৰু মনৰ ইচ্ছা পূৰণৰ বাবে অতি শুভ। আজি মূল নক্ষত্ৰ, যিটো নতুন কামৰ আৰম্ভণিৰ বাবে অতি উত্তম, দুপৰীয়া ৩:১৯ ব্ৰহ্ম যোগ থাকিব, যিয়ে সকলো কামত সফলতা প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৪৬ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৭ হ'ব। আবেলি ৩:৫৪ পৰা সন্ধিয়া ৫:৩৬ ৰাহু কাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৪ পৰা ১২:৫৮ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰধনু ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ মানসিক চাপ অলপ বৃদ্ধি পাব পাৰে, কাৰণ পৰিয়ালৰ সদস্যসকলে পৰামৰ্শ আৰু সহায়ৰ বাবে আপোনাৰ কাষ চাপিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আজি আপুনি কিছু অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। কেৱল যি প্ৰয়োজন সেয়া মুকলি মনেৰে আৰু হাঁহি মুখেৰে সম্পন্ন কৰক। এই কথা মনত ৰাখিব যে আপোনাৰ পৰিয়াল সদায় আপোনাৰ লগত আছে। আজি আপুনি আপোনাৰ পৰিয়ালৰ মাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিব পাৰি। কৰ্মক্ষেত্ৰত আপোনাৰ ভাল কামবোৰ অব্যাহত ৰাখক, আপুনি তাৰ উপযুক্ত ফল নিশ্চয় পাব। পুৱা ১০ বজাৰ পৰা ১১:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। মেৰুন ৰংটো আপোনাৰ বাবে ভাগ্যশালী। এই বছৰ আপোনাৰ সোঁৱৰণিত শনি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে ধ্যান বা ধৰ্মীয় উপায়ে বাধা আঁতৰ কৰাত আৰু আপোনাৰ শক্তি স্থিৰ কৰাত সহায় কৰিব। আজিৰ উপায় প্ৰকৃতিৰ সান্নিধ্যত কিছু সময় অতিবাহিত কৰক। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকা, আজি আপুনি লক্ষ্য কৰিব যে আপোনাৰ সামাজিক কাৰ্যকলাপবোৰ দ্ৰুতগতিত আগবাঢ়িছে। ধনুৰাশিত চন্দ্ৰৰ অৱস্থান ইয়াৰ বাবে দায়ী। আপুনি আপোনাৰ বন্ধু-বান্ধৱৰ সৈতে সময় কটোৱাটো উপভোগ কৰিব আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্কতো উন্নতি দেখা পাব। আপুনি আপোনাৰ সম্পৰ্কবোৰ গঢ়ি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে আৰু এতিয়া আপুনি কেৱল একে দিশতে আগবাঢ়ি যাব লাগে। আপোনাৰ ব্যস্ত কৰ্মজীৱনত এনে ঘনিষ্ঠ মুহূৰ্তবোৰ অতি বিৰল। আজি আপোনাৰ বাবে বেঙুনীয়া ৰংটো ভাগ্যশালী। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ মতে আজি দুপৰীয়া ২:২০ পৰা ৩:১৫ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। এই বছৰ বৃহস্পতি গ্ৰহে সমৃদ্ধিৰ শক্তি বৃদ্ধি কৰা বাবে কোনো শুভ প্ৰতীক বা ৰত্ন ধাৰণ কৰিলে আৰ্থিক প্ৰৱাহ বৃদ্ধি হ'ব পাৰে। উপায়: মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক।
মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকা সকল ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ আত্মবিশ্বাসৰ স্তৰত প্ৰভাৱ পেলাব। আজি আপুনি আপোনাৰ ব্যক্তিগত ইচ্ছা আৰু দায়িত্বৰ মাজত এক ধৰণৰ সংঘাত অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত কিছু অসুবিধাৰ বাবে আপুনি মানসিক চাপত থাকিব পাৰে, কিন্তু ইয়াৰ বাবে অকাৰণত চিন্তা কৰাৰ প্ৰয়োজন নাই। পৰিস্থিতিটো ধৈৰ্য আৰু বিচক্ষণতাৰে চম্ভালিব, আপুনি নিশ্চয়কৈ ভাল ফলাফল লাভ কৰিব। যিসকল বন্ধু-বান্ধৱী বা পৰিয়ালৰ সদস্যৰ সৈতে আপুনি দীৰ্ঘদিন ধৰি সময় কটোৱা নাছিল, তেওঁলোকৰ সৈতে আজি যোগাযোগ কৰক। আপোনাৰ ভাগ্যশালী ৰং হ'ল পাতল সেউজীয়া। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ মতে আজি পুৱা ১০ বজাৰ পৰা ১১:১৫ মিনিটৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। এই বছৰ বৃহস্পতি গ্ৰহে নতুন আৰম্ভণিৰ বাবে অনুপ্ৰেৰণা যোগাইছে, গতিকে মনৰ শান্তি আৰু আভ্যন্তৰীণ ভাৰসাম্য বজাই ৰাখিবলৈ যত্ন কৰক। পুৰণি বন্ধুসকলক লগ পোৱাটো আজি আপোনাৰ বাবে এক উত্তম উপায়। মেষ ৰাশিৰ ব্যক্তিসকল, ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ বাবে এক চমৎকাৰী দিন লৈ আহিব। আজি সেই দিনটো যিদিনা আপুনি দীৰ্ঘদিন ধৰি পেলাই থোৱা কামবোৰ সম্পূৰ্ণ কৰিব, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব আৰু জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ মতে এই কামবোৰ কৰিবলৈ আজিৰ দিনটো আটাইতকৈ উপযুক্ত। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ একঘেয়ামী ৰুটিন সলনি কৰিব পাৰিব আৰু আপোনজনৰ সৈতে সময় কটোৱাৰ বাবে বিশেষ সময় উলিয়াব পাৰিব, যিটো সাধাৰণতে সম্ভৱ নহয়। পুৱা ৯ বজাৰ পৰা ১১ বজালৈ সময়খিনি সিদ্ধান্ত লোৱাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। ভাগ্য উন্নত কৰিবলৈ আজি ৰূপৰ অলংকাৰ পৰিধান কৰক। ৰাহুৰ প্ৰভাৱৰ বাবে মনত কিছু বিভ্ৰান্তি আহিব পাৰে, সেয়েহে মন শান্ত কৰি ৰাখিবলৈ আৰু স্থিৰতা বজাই ৰাখিবলৈ আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু ৰাখক বা আপোনাৰ কোঠাত স্থাপন কৰক। আজি এখন ভাল কিতাপ পঢ়ক। মৰমৰ কন্যা ৰাশিৰ জাতক জাতিকাসকল, ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনালোকৰ বহুতে অতি আনন্দিত আৰু আত্মবিশ্বাসী অনুভৱ কৰিব। দীৰ্ঘদিন ধৰি মনত পুহি ৰখা পৰিকল্পনাবোৰ কাৰ্যকৰী কৰিবলৈ আজি আপুনি অতি আগ্ৰহী হৈ পৰিব আৰু তাৰ ফলাফল সোনকালে চাবলৈ বিচাৰিব। আজি আপুনি কামত পলম কৰাটো একেবাৰেই সহ্য নকৰিব আৰু যিটো কামে আপোনাক তাৎক্ষণিক ফলাফল দিব, তেনে কামতহে গুৰুত্ব দিব। এই ইতিবাচক শক্তিক কামত লগাওক আৰু আপোনাৰ সকলো অসম্পূৰ্ণ কাম আজি শেষ কৰি পেলাওক। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ মতে সেউজীয়া ৰং আজি আপোনাৰ বাবে অতি শুভ। বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ফলপ্ৰসূ হ'ব। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱৰ বাবে কামত অলপ লেহেমীয়া হ'ব পাৰে, সেয়েহে ধৈৰ্য ধৰক। প্ৰতিকাৰ হিচাপে আজি এটা নতুন চখ বা কাম আৰম্ভ কৰক, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। প্ৰিয় তুলা ৰাশিৰ ব্যক্তিসকল, আজি আপুনি নতুন কিবা অন্বেষণ কৰাৰ মানসিক অৱস্থাত থাকিব। ধনু ৰাশিত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আজি আপুনি নিজকে মুক্ত অনুভৱ কৰিব আৰু নতুন ধাৰণাৰ সন্ধান কৰিবলৈ লগতে আপোনাৰ আনন্দ আনৰ সৈতে ভাগ কৰি ল'বলৈ সাজু হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ মতে আজিৰ দিনটো মুকলি আৰু স্পষ্ট আলোচনাৰ বাবে অতি অনুকূল। তুলা ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি এই সময়খিনি আপোনাৰ মনৰ কথা প্ৰকাশ কৰিবলৈ আৰু অতীতৰ মতভেদবোৰ দূৰ কৰিবলৈ ব্যৱহাৰ কৰক। আজি আপোনাৰ আটাইতকৈ ভাগ্যশালী সময় হ'ল দুপৰীয়া ১২:৩০ পৰা দুপৰীয়া ২ বজালৈ, গতিকে আপোনাৰ কামবোৰ সেই অনুসৰি পৰিকল্পনা কৰক। আজি গুলপীয়া ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব। শনি গ্ৰহৰ তীব্ৰ শক্তিৰ সৈতে মোকাবিলা কৰিবলৈ আপোনাৰ ওচৰত কোনো শুভ বস্তু ৰাখক বা এটা ৰত্ন পৰিধান কৰক। উপায়: নিয়মীয়াকৈ ব্যায়াম কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনালোকৰ জীৱনত অধিক সজীৱতা আৰু শক্তিৰ সঞ্চাৰ কৰিব। আজিৰ দিনটো যিকোনো গুৰুত্বপূৰ্ণ কামত মনোযোগ দিবলৈ আপোনাৰ বাবে আটাইতকৈ উপযুক্ত। আন দিনাতকৈ আজি আপুনি আপোনাৰ কামত অধিক মনোনিৱেশ কৰিব পাৰিব। আপোনাৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি আজি অধিক উচ্চাকাংক্ষী হৈ পৰিব। আপোনজনৰ সৈতে এক সুদৃঢ় সম্পৰ্ক গঢ়ি তুলিবলৈও আজিৰ দিনটো অতি উত্তম। ই আপোনাৰ মনত শান্তি আনিব আৰু জীৱনত ভাল কাম কৰিবলৈ আপোনাক অধিক অনুপ্ৰাণিত কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি আজি অধিক ইতিবাচক শক্তি লাভ কৰিবলৈ হালধীয়া ৰঙৰ কিবা এটা পৰিধান কৰক। লগতে আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ পুৱা ১০টাৰ পৰা দুপৰীয়া ১২ বজাৰ ভিতৰত কৰিলে
আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। এই বছৰ শনি গ্ৰহৰ কিছু তীব্ৰ প্ৰভাৱৰ বাবে আৱেগিক ভাৰসাম্য বজাই ৰাখিবলৈ এটা ৰত্ন বা পবিত্ৰ বস্তু লগত ৰখা ভাল হ'ব। উপায়: আজি শান্ত আৰু সুমধুৰ সংগীত শুনক। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, চন্দ্ৰ আপোনাৰ ৰাশিত থকাৰ বাবে আজি আপুনি এক শান্ত আৰু প্ৰফুল্ল মনৰ অধিকাৰী হ'ব। এয়া হৈছে আত্মবিশ্লেষণৰ উপযুক্ত সময়। আপোনাৰ জীৱনত আপুনি কি কি বিচাৰে আৰু আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি কোনটো পথ বাছি ল'ব লাগে তাৰ গভীৰ বিশ্লেষণ কৰক। কোনো কামতে অধৈৰ্য নহ'ব বা জোৰ নকৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি অলপ সময় লৈ পুনৰ চিন্তা কৰক আৰু সাৱধানে খৰখেদাকৈ লোৱা সিদ্ধান্তৰ বাবে আপুনি ভৱিষ্যতে অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ দুপৰীয়া ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি আটাইতকৈ উত্তম, কাৰণ এই সময়ত কৰা কামে সুফল দিয়ে। আজি সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকক। ২০২৬ চনত বৃহস্পতি গ্ৰহে আপোনাৰ ভাগ্য শক্তিশালী কৰিব, সেয়েহে নিৰন্তৰ উন্নতিৰ বাবে আপোনাৰ লগত কোনো শুভ বস্তু ৰাখক বা আপোনাৰ স্থানত স্থাপন কৰক। প্ৰতিকাৰ কৃতজ্ঞতা প্ৰকাশ কৰক। মকৰ ৰাশিৰ জাতক জাতিকাসকল, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী অনুসৰি আজি আপুনি গুৰুতৰ বিষয়বোৰত স্পষ্টতা লাভ কৰিব। যদি আপুনি অতীতত কোনো সমস্যাৰ সন্মুখীন হৈছিল, তেন্তে আজি সেইবোৰৰ সমাধান অতি স্পষ্টভাৱে আপোনাৰ সন্মুখত প্ৰকাশ পাব। আপোনালোকৰ কিছুমানে অনুভৱ কৰিব পাৰে যে আপোনাৰ ধাৰণাবোৰ অৱশেষত সঠিক দিশত আগবাঢ়িছে। চিন্তাৰ এই স্পষ্টতাই আপোনাক সফলতাৰ পথলৈ লৈ যাব। চন্দ্ৰধনু ৰাশিত অৱস্থান কৰাৰ বাবে ই আপোনাৰ জীৱনত আৰু ঘৰুৱা পৰিৱেশত ইতিবাচকতা আৰু শান্তি কঢ়িয়াই আনিব। ব্যক্তিগত সমস্যা সমাধানৰ বাবে আজিৰ দিনটো অতি উত্তম। আবেলি ৫ বজাৰ পৰা ৬টা ৩০ সময়ছোৱা আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী হ'ব আৰু মেৰুন ৰংটো আপোনাৰ বাবে শুভ প্ৰমাণিত হ'ব। এই বছৰ ৰাহুৰ প্ৰভাৱৰ বাবে শক্তিৰ উঠা-নমা হ'ব পাৰে। গতিকে ভাৰসাম্য বজাই ৰাখিবলৈ কোনো ৰত্ন বা ধৰ্মীয় বস্তু লগত ৰখা উপকাৰী হ'ব। উপায়: মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো বন্ধু-বান্ধৱৰ সৈতে কটাই অতি আনন্দদায়ক হ'ব আৰু কৰ্মক্ষেত্ৰত হোৱা অগ্ৰগতিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আপুনি হয়তো বহু দিনৰ পৰা লগ নোপোৱা পুৰণি বন্ধুসকলক খুব মিছ কৰি আছে আৰু তেওঁলোকক লগ পাবলৈ ব্যাকুল হৈ পৰিব পাৰে। আজি চন্দ্ৰৰ ধনু ৰাশিলৈ পৰিৱৰ্তনৰ লগে লগে সামাজিক ক্ষেত্ৰত নতুন উৎসাহৰ সৃষ্টি হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি বৰ্তমান আপোনাৰ পাৰিবাৰিক জীৱন অতি শান্ত আৰু সুখদায়ক। আজি বগা ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে ভাগ্যকুশালী হ'ব আৰু বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ সময়ছোৱা অতি শুভ। এই বছৰ আপোনাৰ সোঁৱৰণিত শনি গ্ৰহৰ অৱস্থান শক্তিশালী হোৱাৰ বাবে জীৱনত ভাৰসাম্য বজাই ৰাখিবলৈ কোনো শুভ বস্তু বা যন্ত্ৰ লগত ৰাখিব। উপায়: আজি পৰিয়ালৰ সৈতে সময় কটাওক। মীন ৰাশিৰ জাতক জাতিকাসকল, চন্দ্ৰৰ ধনু ৰাশিলৈ পৰিৱৰ্তনে আপোনাক আজি অতি প্ৰফুল্ল আৰু আনন্দিত কৰি তুলিব। আপুনি আপোনাৰ আপোনজনৰ সৈতে সময় কটোৱাৰ মানসিকতাত থাকিব। পৰিয়ালৰ সৈতে বাহিৰলৈ ওলাই গ'লে আপোনালোকৰ মাজৰ মৰমৰ বান্ধোন আৰু অধিক শক্তিশালী হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, মানসিক চাপ আঁতৰাবলৈ আৰু আপোনজনৰ মৰম উপভোগ কৰিবলৈ তেওঁলোকৰ সৈতে গুণগত সময় কটোৱাৰ দৰে একো নাই। কামৰ হেঁচাৰ কথা পাহৰি আজিৰ দিনটো মন খুলি উপভোগ কৰক আৰু বৰ্তমানৰ আনন্দত বিলীন হৈ পৰক। আপোনাৰ ভাগ্য উন্নত কৰিবলৈ আজি বগা ৰঙৰ পোছাক পৰিধান কৰক। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই বছৰ শনি গ্ৰহৰ শক্তিশালী শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰি জীৱনত ভাৰসাম্য ৰক্ষা কৰক। আজিৰ বিশেষ উপায়: নিজ হাতেৰে এক পুষ্টিকৰ আহাৰ ৰান্ধি পৰিয়াল সৈতে গ্ৰহণ কৰক।